দুৰ্ভাগ্য আজি আমি ৰবিবাৰৰ দিনটোত যোৰহাটত আহি উপস্থিত হলো আৰু যোৰহাটত ৰবিবাৰে বন্ধ থাকে যোৰহাটখন আপোনালোকক দেখি খুব ভাল লাগিছে যে আপোনালোকে আমাৰ কাষলৈ আহিছে আৰু আমাৰ কথাবিলাক শুনিবলৈ অকমান আগ্ৰহ কৰিছে যেহেতু আমাৰ অসমীয়া ছবি জগতখন এতিয়া ধন ধৰি উঠিছে ইখনৰ পিছত ইখন ভাল ছবি আপোনালোকে চাবলৈ পাই আছে আৰু প্ৰতিখন ছবিক আপোনালোকে আঁকোৱালি লৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আমি সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম আৰু এইবাৰ উদ্যোগত এখন প্ৰথম ছবি তেওঁলোকৰ যোদ্ধা দ্য ৱেৰিয়াৰ অফ লাইফ আজি আমাৰ দ্বিতীয় দিন আমি এনেকৈ ৰোড ট্ৰিপ কৰিব ওলাইছোঁ অহা 22 আগষ্টত আমাৰ ছবিখন ৰিলিজ হ'ব গতিকে অসমৰ প্ৰত্যেকটো ছবি ঘৰতে ৰিলিজ হ'ব গতিকে আমি আশাবাদী সকলো অসমবাসী ৰাইজে আমাক সমৰ্থন দিব চাব ছবিখন আৰু যথেষ্টখিনি ছবিখন কৰোঁতে আমাৰ কষ্ট হৈছে বিভিন্ন জেগাত শ্বুটিং হৈছে গোৱা ৰাজস্থানৰ বিভিন্ন ধুনীয়া ধুনীয়া জেগাত আমাৰ শ্বুটিং হৈছে আৰু ছবিখনত আপোনালোকে ধুনীয়াকৈ ৰোমেন্স একশ্যন কমেডি গোটেইখিনি ভৰপূৰ পাব গতিকে আহক যোদ্ধাক ছাপোৰ্ট কৰক যোদ্ধা চাওক নমস্কাৰ সমূহ যোৰহাটবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ অহা 22 তাৰিখে আমাৰ চিনেমা যোদ্ধা ৰিলিজ হ'ব সকলো আহক আৰু ভাল পাব চিনেমাখন চাই আশা কৰিছোঁ সকলো আহিব ধন্যবাদ নিশ্চয় এটা ভাল আমেজ পাব এজন মানে যোদ্ধা আমি সৰুৰ পৰাই যেনেকৈ যিমান ষ্ট্ৰাগল কৰিছোঁ এজন যুৱক হিচাপে সেই গোটেইখিনি কাহিনীটোত আছে আৰু বহুত ঘাত প্ৰতিঘাত সংঘাত আছে গোটেইখিনি দেখিবলৈ পাব এখন পৰিয়ালকেন্দ্ৰিক চিনেমা আহক আমি সকলোৱে চিনেমা চাওঁ অসমীয়া চিনেমা উদ্যোগটোক আমি আগবঢ়াই নিওঁ আচলতে প্ৰত্যেকজন মানুহে নিজৰ জীৱনত একোজন যোদ্ধা মোৰ মা যোদ্ধা মোৰ মা গোটেই আমাৰ ফেমিলিটো ছাপোৰ্ট কৰি গৈছে মোৰ দেউতা যোদ্ধা প্ৰত্যেকজন মানুহে তেনেকৈ আমাৰ ধুনীয়া এটা ষ্টৰি লাইন আছে গাইডলাইনটো বহুত ধুনীয়া আমাৰ ষ্টৰীৰ আৰু সেই মোৰ যিটো চৰিত্ৰ এজন যুৱক ইউথ জীৱনত বহুত ষ্ট্ৰাগল কৰি কেনেকৈ আগবাঢ়ি ছাকচেছ হয় এটা ধুনীয়া মেছেজ আমাৰ ইউথৰ কাৰণে যাব যিটো মেছেজে গোটেই ইউথখিনিক উৎসাহিত কৰিব কেনেকৈ মই উদ্যমী যুৱক এজন হৈ আগবাঢ়িব পাৰোঁ গতিকে ইউথৰ কাৰণে বহুত ভাল ছবি ফেমিলি ড্ৰামা আছে আল্টিমেটলি এখন ফুল পেকেজ মুভি বহুত ভাল পাব হয় 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 পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পাৰিব যোদ্ধা গতিকে আহক যোদ্ধা চাওক যোদ্ধাক সমৰ্থন কৰক খুব এটি সুন্দৰ বাৰ্তা আছে যোদ্ধা ছবিখনত আৰু যিহেতু অলৰেডি ৰাজাই ক'লেই আৰু যোদ্ধাৰ বিষয়ে আৰু জুবিন দাই মিউজিক কৰিছে বৰ ধুনীয়া গান হৈছে আমি খুব এটা ব্যয়বহুল প্ৰচেষ্টাৰে ছবিখন বনোৱা হৈছে মেক্সিমাম আমাৰ ফাইটৰ একশ্যন ছিকুৱেঞ্চ আৰু আমাৰ গান আমি বাহিৰতে কৰা হৈছে মনোমোহা লোকেশ্যনত গতিকে সকলোকে অনুৰোধ জনালোঁ যিহেতু এতিয়া অসমৰ ৰাইজে চিনেমা চায় খুব মানে প্ৰতিখন চিনেমাই চায় তো আমি ৰাইজক অনুৰোধ কৰিছোঁ আমাৰ যোদ্ধা ছবিখন যাতে সকলো আহে চাবলৈ খেলুৱে ভাল ভাল গান কৰিছোঁ চিনেমাখনত আৰু ৰাজকুমাৰ অভিস্মিতা আৰু কাজল তেওঁলোকে এক্টিং কৰিছে চ' মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল এইটো ছেকেণ্ড ছং একচুৱেলি আৰু এটা গানটো ৰিলিজ হৈছে ন আগতে মেইন ৰোমেণ্টিক গানটো আজি ৰিলিজ কৰিছে বহুত শুভকামনা থাকিল 22 আগষ্টত চিনেমা ৰিলিজ হ'ব সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব যোদ্ধা চাব আৰু এনজয় কৰিব থেংক ইউ